আপোনাক লৈ মানুহে সমালোচনা কৰে নেকি? বেলেগৰ সন্মুখত আপোনাক বেয়া বনাব খোজে নেকি? যদি আপোনাক বেলেগৰ সন্মুখত বেয়া বনাব খুজি আছে বা আপোনাৰ বিষয়ে কিবা বেয়া বেয়া কথা কৈ আছে, ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি ভাল লাগে ভিডিওটো এটা শ্বেয়াৰ কৰি দিব। কিয়নো স্ক্ৰীনত আপোনালোকে এখন অট্টালিকা দেখা পাইছে, যিখন অট্টালিকা দেখাত সম্পূৰ্ণৰূপে বেকা। দেখা গৈছে যে মিস্ত্ৰীসকলে এই অট্টালিকাখন ইমান বেয়াকৈ বনাইছে, মানে দেখাৰ মনে নাই। আচলতে নহয়, যিজন কেমেৰামেনে ফটোটো ক্লিক কৰিছে অভিজ্ঞতা নাই, এজন মূৰ্খ কেমেৰামেনে ফটোটো ক্লিক কৰিছে এই অট্টালিকাখন। আৰু সেই অট্টালিকাখন সামাজিক মাধ্যমত ফটোখন আপলোড কৰিছিলে, ফটোটো আপলোড কৰি দিছে। তাৰপিছত মানুহে বেয়া বেয়া কমেণ্ট কৰি আছে যে অট্টালিকাটো কিমান বেয়াকৈ বনাইছে। আচলতে অট্টালিকা যিটো আপোনালোকে অট্টালিকা দেখা পাইছে, সেই অট্টালিকাটো বনাওঁতে মিস্ত্ৰীৰ লগতে বহুতো কৰ্মীক আছে, লগতে মালিকৰ কিমানখিনি কষ্ট আছে, কিমানখিনি পৰিশ্ৰম আছে এই বিল্ডিংখন তৈয়াৰ কৰোঁতে। কিন্তু এজন মূৰ্খ কেমেৰামেনে সেই ফটোটো বেকাকৈ আপলোড কৰি সামাজিক মাধ্যমত পোষ্ট কৰি দিছে, মানুহৰ মাজত বিয়পাই দিছে যে অট্টালিকাটো বেয়া, অট্টালিকাটো বেকা বা দেখাত ধুনীয়া নহয়। আচলতে মই প্ৰথমতে এষাৰ কথা কৈছোঁ নহয় যে আপোনাক লৈ কাৰোবাৰ সন্মুখত আপোনাক বেয়া বনাব খুজিছে নেকি? ঠিক তেনেকৈ যদি কোনোবা এজন ব্যক্তিয়ে আপোনাৰ বিষয়ে কাৰোবাৰ সন্মুখত কিবা এষাৰ কথা কৈ আছে, বেয়াকৈ কৈ আছে, সেই অট্টালিকাৰ কেমেৰামেনৰ ধৰে কাৰোবাৰ সন্মুখত আপোনাক বেয়া সজাব খুজি আছে বা বেয়া বনাব খুজি আছে, আচলতে আপুনি বেয়া নহয় বা আপুনি এনেকুৱা কিবা কৰাই নাই। সেই মূৰ্খ কেমেৰামেনৰ ধৰে সেই মানুহজনে আপোনাক বেয়া বনাব খুজি আছে বা আপোনাৰ বিষয়ে কিবা সমালোচনা কৰি আছে। যেনেকৈ সেই অট্টালিকাটো বেয়া দেখা গৈ আছে বা বেকা দেখা গৈ আছে, ঠিক তেনেকৈ আপোনাৰ বিষয়ে কোনোবাই সমালোচনা কৰিব পাৰে, কাৰোবাৰ সন্মুখত কিবা নহয় কিবা ক'ব পাৰে। মানে আপোনাৰ বিষয়ে যি ইচ্ছা সিমানখিনি বিয়পাব পাৰে, উৰা বাতৰি বিয়পাব পাৰে বা আপোনাৰ বিষয়ে আপোনাক লৈ সমালোচনা কৰিব পাৰে। 10জনৰ মুখত 10জনৰ লগত আপোনাৰ বিষয়ে কিবা নহয় কিবা কৈ ফুৰিব পাৰে। কিন্তু সেই কেমেৰামেনৰ দৰে হ'ব পাৰে যে আপুনি আচলতে বিল্ডিংখন বেকা নহয়, বিল্ডিংখন চিধা আছিলে, দেখাত ধুনীয়া আছিলে। কেমেৰামেনজনে সেই ফটোটো ক্লিক কৰোঁতে বেকাকৈ ক্লিক কৰিছিলে। ঠিক তেনেকৈ আপুনি আচলতে ভাল ৰাস্তাত চলি আছে, আপুনি যেনেকুৱা চলিব লাগে চলি আছে, কাৰোবাৰ কিবা বেয়া কিবা কৰা নাই বা কাৰোবাৰ অপকাৰ কৰা নাই। কিন্তু আপোনাৰ বিষয়ে কোনোবাই কাৰোবাৰ সন্মুখত কিবা বেয়া কৈ আছে, যি ইচ্ছা সেইখিনি কৈ আছে, সেইখিনি আচলতে আপুনি তেনেকুৱাই নহয়, আপুনি আপোনাৰ ভাল পথত চলি আছে। তো আপোনালোকক মই সেই কাহিনীটোৰ জৰিয়তে বা সেই অট্টালিকাটোৰ প্ৰথমতে অট্টালিকাটোৰ কথা কৈ আপোনালোকক এটা কথা বুজাব বিচাৰিছোঁ যে আপোনাক লৈ যদি কোনোবাই সমালোচনা কৰি আছে বা আপোনাক যদি কিবা বেয়াকৈ কোনোবাই কৈ আছে, সেইখিনি নহয় যে আপুনি বেয়াই। আচলতে সেই মূৰ্খ কেমেৰামেনৰ দৰে সেই মানুহজনো হ'ব পাৰে বা যিজন মানুহে আপোনাক লৈ সমালোচনা কৰি আছে, আপোনাক কিবা কৈ আছে, সেই কেমেৰামেনৰ দৰে হ'ব পাৰে। তো যদি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে এক্সাম্পল বা উদাহৰণটো যদি আপোনালোকে কিবা বুজিব পাৰিছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি এই কথাষাৰ যদি মোৰ কথাষাৰ যদি আপোনালোকে একমত হয়, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আন 10জনক দেখাৰ সুযোগ কৰি দিব। আৰু যদি নতুনকৈ মোৰ পেজত ভিজিট কৰিছে, পেজটো ফ'ল' কৰি দিব, ইউটিউবত চালে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।